হে অডিয়েঞ্চ, তো আজি ৰাতিপুৱাতে আপোনালোকে দেখিছে মই চাদৰ মেখেলা পিন্ধি পূৰা ৰেডি হৈছোঁ, লগত কোট চুট পিন্ধি ৰেডি হৈছোঁ। আৰু এয়া আগফালেদি মা গুচি গৈছে, মই কেৰাকে চাইছোঁ মাক, কাৰণ মই ভিডিঅ' বনাই আছোঁ, মা গুচি গৈছে কাৰণে খং উঠিছে। আৰু এই ৰাতিপুৱাতে মই ইমান ধুনীয়াকৈ সাজি কাচি ওলোৱাৰ কাৰণটো হৈছে শোভাযাত্ৰা, এবাৰ মইনা পাৰিজাতৰ শোভাযাত্ৰা, গতিকতে মই তাৰ শোভাযাত্ৰাত যাম, আমাৰ ওচৰতে হৈছে। তো চাই থাকক, মই তাত লগ পাই আছোঁ আপোনালোকক। আৰু এয়া খুৰাৰ গাড়ীত আমি গৈ আছোঁ, ওচৰৰ বাজনী আৰু মইনা পাৰিজাতৰ মইনা দুগৰাকীও আছে লগতে, খুৰা ছোৱালী। আৰু এয়া স্কুল য'ত শুই আছে মইনা পাৰিজাত, আমাৰ ওচৰতে হয়, ঘৰৰ ওচৰতে, য'ত ময়ো পঢ়িছিলোঁ। স্কুলখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এখন স্কুলৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলোঁ। 9 আৰু 10 এই 2 বছৰ মই ইয়াত পঢ়িছিলোঁ। আৰু এয়া ভিতৰ চৰাতে দেখিছে মইনাসকলে সজ্জিত হৈছে, সকলো আঞ্চলিকৰ মইনাসকলে নিজৰ নিজৰ আঞ্চলিকৰ পৰা যি মানে ভাও ল'ব সেয়া কাৰণে সকলোবিলাক সজ্জিত হ'ল। আৰু লগতে আমাৰ কিমু পূৰা সাজি কাচি ৰেডি, ফাকুৱা চাকুৱা লৈ, কাৰণ আমাৰ আঞ্চলিকটোৰ পৰা দৌল যাত্ৰা, ফাকুৱা দৌল যাত্ৰা দেখুওৱা হ'ব, সেইকাৰণে সকলোবিলাক ফাকুৱা চাকুৱা লৈ পেলাই ৰেডি। আৰু মোক সানিবলৈও আহিছিলে ভণ্টি এজনীয়ে, মই হাক দিলোঁ, মই নিদিলোঁ লগাবলৈ, কাৰণ আমি মইনা নহয়, কাৰণ এইটো অনুষ্ঠান অকল মইনাসকলৰহে, আমাৰ নহয়। তাৰপিছত এয়া শোভাযাত্ৰাৰ প্ৰস্তুতি চলিছে, শোভাযাত্ৰালৈ যোৱাৰ সময়ত সকলোবিলাক লাইন পাতি ৰখিছে, এয়া ডিচিপ্লিনেৰে সকলোবিলাক মইনাও ডিচিপ্লিনত ৰখিছে আৰু এয়া সজ্জিত হৈছে যাবৰ কাৰণে। আৰু ইমান ৰ'দ দিছে, প্লাছ কথা মই মানে ৰ'দত তেনেকৈ চকুটো মেলিব নোৱাৰোঁ, সেইকাৰণে চশমাযোৰ ছানগ্লাছযোৰ পিন্ধি লৈছোঁ। বিভিন্ন ঠাইৰ পৰা, বিভিন্ন আঞ্চলিকৰ পৰা বিভিন্ন ভাষা ভাষীৰ মানুহসকল মানে মইনাসকল আহিছে। আৰু এয়া সকলো মইনাসকলে নিজৰ নিজৰ কালচাৰেল যিটো মানে সিহঁত সাজ পোছাক পৰিধান কৰি নিজৰ নিজৰ কালচাৰটো মানে উপস্থাপন কৰিছে। তাত যেনে বিহু আছে, আপোনাৰ ঝুমুৰ আছে, তাৰপিছত আমাৰ মানুহখিনি দৌল যাত্ৰা দেখুৱাইছে। তাৰপিছত শোভাযাত্ৰা কৰি স্কুলত আহি পোৱাৰ পিছত অকণ বহি পেলাই চকু পাই এটা আছিলে, সেইটোকে খালোঁ, ভোক লাগি গৈছিলে কাৰণে। তাৰপিছত খাই বৈ আমি ঘৰলৈ ওলাবলৈ যাওঁতেই কেঁচা চানা দেখিলোঁ, ৰাস্তাতে ৰ'ব নোৱাৰিলোঁ লোভত, সেইকাৰণে কেঁচা চানা অলপ ল'লোঁ, ৰাস্তাইদি খাই খাই গৈ আছোঁ। আৰু তাৰ লগতে তাত কেঁচা চানাৰ দোকানতে পিঁয়াজিও দেখিলোঁ, বোলো লৈ যাওঁ, পিঁয়াজিটো খাই খাই ঘৰৰ মুখে অভিমুখে যাত্ৰা কৰিলোঁ।